নমস্কাৰ। অগ্নিং প্ৰজ্বলিতং বন্দে জাতবেদ হুতাসনম সুবৰ্ণ বৰ্ণমমলং জ্যোতিৰূপায়তে নমঃ। প্ৰথমতে সমূহ অসমবাসী তথা সমূহ ভাৰতবাসীক, বিশ্ববাসীক অসমৰ ভোগৰ বিহু ভোগালীৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আজি মকৰ সংক্ৰান্তি আৰু আজি এই মকৰ সংক্ৰান্তিৰ পুণ্যতিথিতে অন্য এটা নাম উত্তৰায়ণ সংক্ৰান্তি বুলিও ধাৰণা কৰা হয় বা ধৰা হয়। আচলতে গোটেই বছৰ জুৰি দুটা আয়নত বছৰটো বিভক্ত হয়। আহাৰ মাহৰ পৰা আজিৰ এই তাৰিখ পৰ্যন্ত দক্ষিণায়নৰ সময় আছিলে আৰু আজিৰ পৰা উত্তৰায়ণৰ সময় আহি গ'ল। দক্ষিণায়নৰ সময়খিনিত আমাৰ পিতৃপুৰুষসকলৰ সময়, যেনেকৈ আহিন মাহৰ দুৰ্গা পূজাৰ আগৰ যি পেটপক্ষৰ সময়, সেই পেটপক্ষৰ সময়খিনিত বিশেষভাৱে পিতৃলোকসকলক, পূৰ্বপুৰুষৰ আমাৰ পূৰ্বজসকলক স্বীকৃতি দিয়াৰ নিমিত্তে বা তেখেতসকলৰ নিমিত্তে যি পূজা পাৰ্বণ বা যি তেওঁলোকৰ নামত যি শ্ৰাদ্ধাদি কৰ্ম, তৰ্পণ, জল তৰ্পণ, পিণ্ডদান, এই সময়খিনি তেওঁলোকৰ সময় আছিল, তেওঁলোকৰ জাগ্ৰত হৈ থকাৰ সময় আছিল বা তেওঁলোকৰ সময় বুলি ধাৰণা কৰা হৈছিলে। আৰু আজিৰ এই মকৰ সংক্ৰান্তিৰ পৰা উত্তৰায়ণৰ সংক্ৰান্তি হ'ল, আৰু এই উত্তৰায়ণ সংক্ৰান্তিৰ লগে লগে দেৱতাসকলৰ জাগ্ৰত সময় আহি গ'ল। এই সময়ত বিশেষভাৱে হোম যজ্ঞ, তপ, জপ, যজ্ঞ, পূজা পাৰ্বণ আদিকে ধৰি বিভিন্ন মাংগলিক অনুষ্ঠানৰ সময় বা দেৱতাসকলৰ পূৰ্ণ সময়। গতিকে আজিৰ এই উত্তৰায়ণৰ এই পবিত্ৰ পুণ্য তিথিত বিশেষভাৱে ভগৱান বিষ্ণুৰ নামত যদি এগছি থাপনাত ঘিউৰ চাকি প্ৰজ্বলন কৰিব পাৰে, তেতিয়াহ'লে ভগৱান বিষ্ণু, মহালক্ষ্মী দেৱীৰ আশীৰ্বাদ প্ৰাপ্ত হয় বুলি ধাৰণা কৰিব পাৰি। যিসকলে সনাতন সংস্কৃতিক বিশ্বাস কৰে তেওঁলোকে নিশ্চিতভাৱে যদি পাৰে এগছি ভগৱান বিষ্ণু লক্ষ্মীৰ নাম লৈ ঘিউৰ চাকি প্ৰজ্বলন কৰক আৰু পৰিয়ালৰ সকলো সদস্যৰ অপায় অমংগল, অৰিষ্ট অনিষ্ট, ৰিষ্ট গ্ৰহ নক্ষত্ৰ দোষৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱান বিষ্ণুৰ চৰণত নিবেদন কৰক। আজি এই পুণ্য উত্তৰায়ণ সংক্ৰান্তিত গংগা দেৱীৰো বিশেষ দিন, আৰু যদি আজি আপোনালোকে এই চাকি প্ৰজ্বলন কৰাৰ আগতেই যিসকল গংগা নদীৰ পাৰত অৱস্থিত তেওঁলোকে নিশ্চিতভাৱে গংগা স্নান কৰিব, তেওঁলোকৰ কাৰণে সুকীয়া কথা। কিন্তু যিসকল আমি অসমবাসীয়ে গৈয়েতো আকৌ গংগা নদীত স্নান কৰিব নোৱাৰোঁ, কিন্তু যদি গংগা দেৱীৰ বা গংগা নদীৰ পানী ঘৰতে সংগ্ৰহ কৰি থোৱা হৈ আছে, তেতিয়াহ'লে নিশ্চিতভাৱে গংগাৰ পানী গা ধোৱা পানীৰ লগত মিহলি কৰি নিজেও স্নান কৰক আৰু স্নান কৰি উঠি গংগা নদীৰ পানী ঘৰৰ সকলোতে ছটিয়াই দিয়ক আৰু ভগৱান বিষ্ণু লক্ষ্মী বা বিভিন্ন দেৱ দেৱতাৰ নামত প্ৰাৰ্থনা কৰক। আজিৰ এইখিনি বাৰ্তা দিবলৈ এই আধ্যাত্মিক বাৰ্তা ওলাইছোঁ, বহুদিনৰ মূৰত ওলাইছোঁ, আৰু আগত দিনত এনেকুৱা আধ্যাত্মিক বাৰ্তা দি যাবলৈ চেষ্টা কৰি যাম। পুনৰাই কৈছোঁ, ভোগালীৰ শুভেচ্ছা জনাইছোঁ আৰু উত্তৰায়ণ সংক্ৰান্তিৰো শুভেচ্ছা জনালোঁ, মকৰ সংক্ৰান্তিৰো শুভেচ্ছা জনালোঁ। নমস্কাৰ।